আহিব লাগে খালি 28 দিনৰ পিছত আহিছে জ্যোতিৰাদিত্য সিন্ধিয়া কিৰণ ৰিজিজু প্ৰথম দিনা আহিলে তেওঁ 28 দিনৰ পিছত আহিছে তাৰমানে জুবিনৰ মূল্য ইমানেই আছে মানে আমাৰ দুখন বিয়া থাকে এখন মেইন বিয়া এখন বাহি বিয়া আমি বিচাৰিছিলো যে কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ ব্যক্তি জুবিনৰ সমাধিত আমাৰ লগত থাকক অন্ত্যেষ্টিক্ৰিয়াত আমাৰ লগত থাকক যোনে নহওক প্ৰিয়ংকা গান্ধী হওক ৰাহুল গান্ধী হওক কোনো আপত্তি নাছিলে কাৰণ এটোতো অৰাজনৈতিক আজিও আহিছে আমি ভাল পাইছো খালি 28 দিনৰ পিছত আহিছে হেতু আমি মনত ৰাখিব লাগে ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰে নাহিলে জুবিনৰ ক্ষেত্ৰত যি নহওক 28 দিনৰ মূৰত আহিব বুলি শুনিছো অলপ ইমপ্ৰুভ হৈছে অসমৰ ক্ষেত্ৰত কিন্তু কংগ্ৰেছৰ ঘড়ী এতিয়াও 28 দিন পিছতে দৌৰে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ক্ষেত্ৰত 28 দিন পিছত ঘড়ী কাটা চলাটো অলপ দুৰ্ভাগ্যজনক বুলিয়ে কম তথাপিতো দেৰ হয় দুৰুস্ত হে দেৰিকৈ হলেও আহিছে গতিকে আমি অইন দিনাখন আহিলে মই কিবা কিবি বেয়াকৈ কওঁ কিন্তু কালি যেহেতু জুবিন গাৰ্গৰ কাৰণে আহিছে মই স্বাগতম জনাইছো মুকু যদি মাতে সেইখিনি সময়ত আপুনি থাকিব গৰিমা গাৰ্গৰ ওচৰত ময়ো যাব পাৰো কোনো কথা নাই জুবিন ইমান এটা মহান অন্তৰ আছিলে কংগ্ৰেছৰ সদস্যসকলে জুবিনক আক্ৰমণ কৰে গণেশগুৰিত 2020 জুবিনে কেছ দিলে নিজে যে মোক আক্ৰমণ কৰিলে এবছৰ পিছত জুবিনে গৈ কোৰ্টত কৈ আহিলে যে মোৰ ইহঁতৰ লগত একো নাই আপোনালোকে জানে নাজানে মই নাজানো মই ষ্টৰীটো কৈ দিছো 2020ত গণেশগুৰি ফ্লাইঅভাৰ তলত যুৱ কংগ্ৰেছৰ লৰাসকলে জুবিনক আক্ৰমণ কৰে আক্ৰমণ কৰাৰ পিছত জুবিনে নিজে কেছ দিয়ে নিজৰ হাতৰ সহি দি এবছৰ পিছত জুবিনে আদালতত গৈ কয় যে লৰাকিটাৰ লগত মোৰ একো দুশ্মনী নাই ইহঁতক এৰি দিও আহিব লাগে খালি 28 দিনৰ পিছত আহিছে জ্যোতিৰাদিত্য সিন্ধিয়া কিৰণ ৰিজিজু প্ৰথম দিনা আহিলে তেওঁ 28 দিনৰ পিছত আহিছে তাৰমানে জুবিনৰ মূল্য ইমানেই আছে মানে আমাৰ দুখন বিয়া থাকে এখন মেইন বিয়া এখন বাহি বিয়া আমি বিচাৰিছিলো যে কংগ্ৰেছ দলৰ এজন জ্যেষ্ঠ ব্যক্তি জুবিনৰ সমাধিত আমাৰ লগত থাকক অন্ত্যেষ্টিক্ৰিয়াত আমাৰ লগত থাকক যোনে নহওক প্ৰিয়ংকা গান্ধী হওক ৰাহুল গান্ধী হওক কোনো আপত্তি নাছিলে কাৰণ এটোতো অৰাজনৈতিক আজিও আহিছে আমি ভাল পাইছো খালি 28 দিনৰ পিছত আহিছে হেতু আমি মনত ৰাখিব লাগে ভূপেন হাজৰিকাৰ ক্ষেত্ৰত একেবাৰে নাহিলে জুবিনৰ ক্ষেত্ৰত যি নহওক 28 দিনৰ মূৰত আহিব বুলি শুনিছো অলপ ইমপ্ৰুভ হৈছে অসমৰ ক্ষেত্ৰত কিন্তু কংগ্ৰেছৰ ঘড়ী এতিয়াও 28 দিন পিছতে দৌৰে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ক্ষেত্ৰত 28 দিন পিছত ঘড়ী কাটা চলাটো অলপ দুৰ্ভাগ্যজনক বুলিয়ে কম তথাপিতো দেৰ হয় দুৰুস্ত হে দেৰিকৈ হলেও আহিছে গতিকে আমি অইন দিনাখন আহিলে মই কিবা কিবি বেয়াকৈ কওঁ কিন্তু কালি যেহেতু জুবিন গাৰ্গৰ কাৰণে আহিছে মই স্বাগতম জনাইছো মুকু যদি মাতে সেইখিনি সময়ত আপুনি থাকিব গৰিমা গাৰ্গৰ ওচৰত ময়ো যাব পাৰো কোনো কথা নাই জুবিন ইমান এটা মহান অন্তৰ আছিলে কংগ্ৰেছৰ সদস্যসকলে জুবিনক আক্ৰমণ কৰে গণেশগুৰিত 2020 জুবিনে কেছ দিলে নিজে যে মোক আক্ৰমণ কৰিলে এবছৰ পিছত জুবিনে গৈ কোৰ্টত কৈ আহিলে যে মোৰ ইহঁতৰ লগত একো নাই আপোনালোকে জানে নাজানে মই নাজানো মই ষ্টৰীটো কৈ দিছো 2020ত গণেশগুৰি ফ্লাইঅভাৰ তলত যুৱ কংগ্ৰেছৰ লৰাসকলে জুবিনক আক্ৰমণ কৰে আক্ৰমণ কৰাৰ পিছত জুবিনে নিজে কেছ দিয়ে নিজৰ হাতৰ সহি দি এবছৰ পিছত জুবিনে আদালতত গৈ কয় যে লৰাকিটাৰ লগত মোৰ একো দুশ্মনী নাই ইহঁতক এৰি দিও